কেইদিনমান ধৰি সোশ্যাল মিডিয়াত ফেসবুকত এজন ব্যক্তিৰ বিষয়ে বহুত চৰ্চিত হৈ আছে। সেইজন ব্যক্তি নিজকে হিন্দু ধৰ্ম হিচাপে পৰিচয় দিয়ে আৰু তেওঁৰ নাম সত্যৰঞ্জন বৰা। মই নাজানো তেওঁ কোন আৰু তেওঁৰ টিআৰপি মই বঢ়াব বিচৰা নাই, কিন্তু কেইদিনমান আগতেও তেওঁ পবিত্ৰ কোৰাণৰ বিষয়েও উল্টা পুল্টা কথা কৈছে আৰু তাক লৈ বহুত ওলামাসকলে বা বিভিন্ন জনে প্ৰতিবাদ কৰিছে। এই পবিত্ৰ ৰমজান মাহত তেওঁ যি এটা মন্তব্য দিছে, অসভ্য মন্তব্য দিছে, সেইটো হল মাজুলীৰ এঘৰ শিক্ষিত সমাজ যিজনে ধৰ্ম নিৰপেক্ষ হিচাপে আৰু শংকৰ আজানৰ মিলন ভূমিক যি হিন্দু মুছলিমৰ মাজত যি ভাতৃত্ব, এই ভাতৃত্ব পৰিচয় দিবলৈ গৈ সেই ঘৰত কাম কৰা এজন মিস্ত্ৰী যুৱকক ইফতাৰৰ কাৰণে ব্যৱস্থা কৰি দিছে আৰু সেই ইফতাৰৰ সময়ত চেলেং চাদত পাই দিছে আৰু তাতে ইফতাৰ পাইছে। মই ক'ব বিচাৰিছো যে সেই সহজ সৰল পৰিয়ালে চেলেং চাদৰটো বিচাৰি দিব নালাগিছিল, যদিও দিছে এইটো ভুল স্বীকাৰ কৰিছে, কিন্তু তাৰ পৰিৱৰ্তে এই সত্যৰঞ্জন বৰাই কি মন্তব্য দিছিল? মন্তব্যটো হল যে চেলেং চাদৰ নিদিয়াতকৈ সেই ঘৰৰ ছোৱালী বা মাইকীৰ লগত সহবাস কৰাটো ভাল আছিল, এনেকুৱা মন্তব্য আছিল। কিন্তু কথা হল যে তেওঁ এনেকুৱা মন্তব্য কিয় দি থাকে আৰু ইয়াৰ উদ্দেশ্য কি? এইখন শংকৰ আজানৰ মিলন ভূমি, ইয়াত হিন্দু মুছলিম শিখ ইছাই সকলে মিলা প্ৰীতি হিচাপে বসবাস কৰিব বিচাৰে আৰু তেওঁৰ নিচিনা এজন মূৰ্খ জাহিলৰ কাৰণে আজি সমগ্ৰ অসমতে যে হিন্দু মুছলমানৰ মাজত এটা বিভাগ সৃষ্টি যেন লাগিছে। গতিকে মই অসম ৰাজ্যিক জমিয়ত উলামা সন্মানীয় সভাপতি মৌলানা মুস্তাক আনফৰ সাহাবত তত্ত্বাৱধান চলা বজালী জিলা জমিয়তৰ তৰফৰ পৰা মই এনে তেওঁৰ মন্তব্যত মই ধিক্কাৰ জনাইছো আৰু নিন্দা জনাইছো। গতিকে অসম চৰকাৰে তেওঁৰ মুখত লেগাম লগাব লাগে আৰু তেওঁক কণ্ট্ৰল কৰিব লাগে, যে যাতে ভৱিষ্যতে আমাৰ অসমৰ আই মাতৃসকলক যাতে তেওঁ অসন্মান নকৰে আৰু যি অসন্মান কৰিছে ইয়াত তেওঁ শাস্তি পাব লাগে। সেইটো আমি জমিয়ত উলামাৰ পৰা আমি দাবী জনাইছো। নহলে আজি তেওঁ যি মন্তব্য দিছে, কালি আগবাঢ়ি কৈ ইয়াতকৈ বেছি আৰু অসভ্য মন্তব্য তেওঁ দিব। গতিকে মই তেওঁক নিন্দা জনাইছো আৰু অসম চৰকাৰক আহ্বান জনাইছো যাতে অতি শীঘ্ৰে এনে অসভ্য ব্যক্তিক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। সেয়া আমাৰ জমিয়তৰ তৰফৰ পৰা দাবী।